এই ৰেল লাইনৰ কাষত কিছুমান এনেকুৱা সাইনবোৰ্ড থাকে, বহুতেই নাজানে এই সাইনবোৰ্ডৰ কাৰণ কি। এই সাইনবোৰ্ডত আপোনালোকে দেখা পাইছে জিৰোৰ নিচিনা গোল চিন। ইয়াৰ কাৰণ হৈছে তাৰমানে আগত যেটো আপোনালোকে চাব পাৰিছে, আগত ৰেল লাইনটো এনেকুৱা গোলাই হৈছে, গোলাই আছে, আপোনালোকে চাব পাৰিছে। সেই গোলাইৰ কাৰণে এনেকুৱা সাইডত সাইনবোৰ্ডখন দি আছে, যাতে ট্ৰেইনৰ চালকে গম পায় আগত গোলাই আছে, ট্ৰেইন ৰাস্তাৰ গোলাই আছে, সেই কাৰণে এনেকুৱা সাইডত সাইনবোৰ্ড আছে। নমস্কাৰ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আছো বৰ্তমান ৰেল লাইনত, আৰু এফালে আপোনালোকে যিকোনো ৰেল লাইনত সাইডৰ চাব পাৰিব এনেকুৱা খুঁটা। এই খুঁটাৰ কাৰণটো কি আপোনালোকক আজি বুজাই আছো মই। এই খুঁটাৰ কাৰণটো হৈছে আপোনাৰ ৰেল লাইনৰ যিকোনো জেগাত আপোনালোকে যাক, ৰেল লাইনৰ সাইডত এনেকুৱা খুঁটা দেখা পাব। এই খুঁটাৰ কিছুমান কাৰণ আছে, কিহৰ কাৰণে এই খুঁটাখন দিয়া হয়, আৰু এই খুঁটাত কিছুমান নাম্বাৰ আছে, নাম্বাৰ লিখা থাকে। কেমেৰাখন এফালে লৈ আহা। কিছুমান নাম্বাৰ থাকে, এনেকুৱা নাম্বাৰ যিকোনো জেগাত আপোনালোকে গ'লে ট্ৰেইনৰ ৰাস্তাৰ সাইডত এনেকুৱা খুঁটা দেখা পাব, আৰু এনেকুৱা সিৰিয়াল নাম্বাৰ থাকে 1031। তাৰমানে এই নাম্বাৰকেইটা হৈছে, ভাবি লওক এই ৰেলত এইখিনিত জেগাত কিবা এটা দুৰ্ঘটনা হৈছে বা কিবা এটা এক্সিডেণ্ট হৈছে, ট্ৰেইনৰ চালকজনেতো গম নাপাব এই জেগাখিনিত নাম কি, কি জেগাখিনিৰ নাম। ট্ৰেইনৰ চালকে কি কৰিব, এই নাম্বাৰকেইটা লিখি ল'ব, লিখি পেলাই আগত যেটো নেক্সট ষ্টেচন আছে সেই ষ্টেচনত এই নাম্বাৰখিনি দি দিব। তাৰ পিছতে গম পায় যে এইখিনি জেগাত কিবা প্ৰব্লেম হৈছে, ৰেল লাইনত কিবা প্ৰব্লেম হৈছে, সেইকাৰণে এই খুঁটাটো দি দিয়ে। আৰু এনেকুৱা নাম্বাৰ, সিৰিয়াল নাম্বাৰ লিখা থাকে এনেকুৱা খুঁটাত। আৰু আপোনালোকক মই দেখাই আছো ট্ৰেকৰ ভিতৰত, ৰেল লাইনৰ ট্ৰেকৰ ভিতৰত কিহৰ কাৰণে পাথৰ দিয়া হয়। এই পাথৰৰ বদল যদি আপোনাৰ মাটি দিয়ে ট্ৰেকৰ ভিতৰত, ট্ৰেইন চলিব নোৱাৰিব। ট্ৰেইনৰ যেটো ৱেট আছে, কিন্তু মাটিয়ে লোড ল'ব নোৱাৰিব, ট্ৰেইনখন বহি যাব। সেইকাৰণে ট্ৰেকৰ ভিতৰত এনেকুৱা পাথৰ দিয়া থাকে। আপোনালোকে চাব পাৰিছে সাইডতো পাথৰ আছে, মাজতো পাথৰ আছে, কাৰণ পাথৰ দিবই লাগিব। আৰু পাথৰ দিয়া মাটি, যদি মাটি দি দিয়া কিছুদিনমান পিছত কি হ'ব, আপোনাৰ জংঘল উঠিব, গছ গছনি উঠি যাব। সেইকাৰণে আপোনাৰ পাথৰ দি দিয়ে, যাতে আপোনাৰ গছ গছনি উঠিব নোৱাৰিব, কাৰণ এই পাথৰতো আপোনাৰ গছ গছনি উঠিব নোৱাৰিব নহয়, আৰু লোড ল'ব পাৰিব। সেইকাৰণে ট্ৰেকৰ ভিতৰত পাথৰ দিয়ে। কিছুমান মানুহে নাজানে এই লোহাটোৰ নাম কি, বহুতে কিন্তু নাজানে। ইয়াৰ নাম হৈছে আপোনাৰ ৰেল। এই ৰেলৰ নাম্বাৰ আছে, এই ৰেলটো হৈছে আপোনাৰ 60 কেজি ৰেল, 60 কেজি ৰেল হয় এইটো। আৰু আপোনালোকক দেখাই আছো এই ৰেল লাইনৰ কাষত কিছুমান এনেকুৱা সাইনবোৰ্ড থাকে, বহুতেই নাজানে এই সাইনবোৰ্ডৰ কাৰণ কি। এই সাইনবোৰ্ডত আপোনালোকে দেখা পাইছে জিৰোৰ নিচিনা গোল চিন। ইয়াৰ কাৰণ হৈছে তাৰমানে আগত যেটো আপোনালোকে চাব পাৰিছে, আগত ৰেল লাইনটো এনেকুৱা গোলাই হৈছে, গোলাই আছে, আপোনালোকে চাব পাৰিছে। সেই গোলাইৰ কাৰণে এনেকুৱা সাইডত সাইনবোৰ্ডখন দি আছে, যাতে ট্ৰেইনৰ চালকে গম পায় আগত গোলাই আছে, ট্ৰেইন ৰাস্তাৰ গোলাই আছে, সেইকাৰণে এনেকুৱা সাইডত সাইনবোৰ্ড আছে। ৰেল লাইনৰ ট্ৰেকৰ ভিতৰত এনেকুৱা ধৰণৰ ৰেল দিয়া থাকে। যিমান ৰেল লাইনৰ ব্ৰিজ পাব, সেই ব্ৰিজৰ মাজত এনেকুৱা ধৰণৰ ৰেল দিয়া থাকে। যদি কেতিয়াবা দুৰ্ঘটনা হয়, সেফটিৰ কাৰণে এই ৰেলটো দিয়া থাকে। ট্ৰেইন কিন্তু এইটো আৰু এইটোত কিন্তু ট্ৰেইন নচলে, ট্ৰেইন চলে আপোনাৰ এইটোত, আৰু সেইটো দি পেলাই ট্ৰেইনখন চলে। আৰু এই দুটা আপোনাৰ সেফটিৰ কাৰণে দিছে। যিমানে ব্ৰিজ নহয় ৰেলৱেৰ, এই ব্ৰিজৰ মাজত এনেকুৱা ৰেল আপোনালোকে দেখা পাব, তাৰমানে এইটো সেফটিৰ কাৰণে দিয়া হয়। আপোনালোকে বিভিন্ন দেশত ঘূৰি ফুৰে, ট্ৰেইনত সফৰ কৰে, কিন্তু বহুতেই নাজানে ট্ৰেইন এটা লাইনৰ পৰা আৰু এটা লাইনত কেনেকৈ চেঞ্জ হয়, বহুতেই কিন্তু নাজানে। মই আছো বৰ্তমান ট্ৰেইন ৰাস্তাৰ পইণ্টত, 3 নম্বৰ লাইনত আছো। যদি এখন ট্ৰেইন আহি আছে, ধৰি লওক মেইন লাইনত, মেইন লাইনৰ পৰা আপোনাৰ 1 নম্বৰ লাইনত ট্ৰেইনখন সোমাব, ষ্টেচন মাষ্টৰে কি কৰিব, ট্ৰেইন অহাৰ মিনিমাম আধা ঘণ্টা আগত সেই পইণ্টটো কাটি থৈ দিব, যাতে ট্ৰেইনখন যেতিয়া সোমাব ষ্টেচনত, তেতিয়া আপোনাৰ 1 নম্বৰ লাইনত সোমাই যাব। এইটো আপোনাৰ পইণ্টটো বনাই ষ্টেচন মাষ্টৰে, এই পইণ্টটো বনায়। আৰু মই যেটো আছো 3 নম্বৰ লাইনত, এয়া মই পইণ্টত আছো, আপোনালোকে চাব পাৰিছে। এইটো হৈছে পইণ্ট, ৰেল লাইনৰ পইণ্ট হৈছে আপোনাৰ এইটো
সেইটো সাইডত তাৰমানে এতিয়া বৰ্তমান 3 নম্বৰ লাইনত পইণ্টটো বনোৱা আছে। এতিয়া যদি এইটো সাইডত চপাই দিয়া তেতিয়া আপোনাৰ পইণ্টটো হৈ যাব 2 নম্বৰত। 2 নম্বৰত যাবগৈ পইণ্ট। এইটো এটা পইণ্টত আছোঁ মই। এই পইণ্টটো চাব পাৰিছে। এই পইণ্টটো এইটো সাইডত বনোৱা আছে। যদি সেইটো সাইডত পইণ্টটো চপাই দিয়া তেতিয়াহ'লে আপোনাৰ ট্ৰেইনখন সোমাব 1 নম্বৰ লাইনত। এতিয়া বৰ্তমান এইটো সাইডত চপোৱা আছে। মেইন লাইনত ট্ৰেইনখন আহিলে মেইন লাইনত যাব, আৰু যদি সেইটো সাইডত পইণ্টটো বনাই দিয়ে তেতিয়াহ'লে আপোনাৰ 1 নম্বৰ লাইনত ট্ৰেইনখন আহিলে সোমাব। আৰু আপোনালোকে ট্ৰেইনৰ এটা লাইনৰ পৰা আৰু এটা লাইন কেনেকৈ চেঞ্জ হয় আপোনালোকে গম পাইছে, কাৰণ মেইন বস্তুটো হৈছে আপোনাৰ পইণ্ট। এই পইণ্টৰ দ্বাৰা ট্ৰেইন চেঞ্জ হয়, এটা লাইনৰ পৰা আৰু এটা লাইনত গুচি যায়। তাৰমানে এই পইণ্টটো বনালেহে এটা লাইনৰ পৰা আৰু এটা লাইনত ট্ৰেইনখন যাব পাৰে। কাৰণ ট্ৰেইনৰ ইঞ্জিনত লিভাৰ থাকে দুটা, এটা হ'ল আপোনাৰ আগফালে যায় আৰু এটা হৈছে আপোনাৰ বেগত। এই দুটা লিভাৰৰ দ্বাৰাই ট্ৰেইনখন চলে। এইখিনি দেখা পাইছে, এই লোহাকেইটা দেখা পাইছে, ইয়াৰ নাম হৈছে আপোনাৰ SSC। আগত হোম সিগনেল আছে। এই SSCখন নিদিলে আপোনাৰ হোম সিগনেল নহ'ব। SSC দিবই লাগিব। এই SSC আপোনাৰ হোম সিগনেলৰ কাম কৰে, সেইকাৰণে ইয়াত SSC দিছে।